চৰকাৰী শৌচালয়ৰ নিউ এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছে তেনেহ'লে কিন্তু এটা নিউ ভেৰিফাই লিষ্ট আজি মুকলি হৈ গ'ল। যিসকলে চৰকাৰী শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছে, যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, যিসকল মানুহে এইবাৰ চৰকাৰী শৌচালয়ৰ পইচাটো লাভ কৰিব, সেইসকলে কিন্তু লিষ্টত নাম আহি গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী শৌচালয়ৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা 1 নম্বৰ অপশ্যনটো। এতিয়া কিন্তু ইয়াত আৰু এটা পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত বহুতো অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব। ইয়াত চাব দিয়া আছে MR13 এণ্ট্ৰি ষ্টেটাছ অফ নিউ হাউচহোল্ড ইন SBM পইচাটো। এতিয়া আপোনালোকে MR13 অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। MR13 এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ষ্টেট নামৰ ওপৰত এবাৰ ক্লিক কৰিব। ষ্টেট নাম যেতিয়া আপোনালোকে ষ্টেট নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত চাব ওপৰত দিয়া আছে এণ্টাৰ্ড বাই ডিষ্ট্ৰিক্ট ব্লক এণ্ড এপ্ৰুভ এপ্লিকেশ্যন ফ্ৰম চিটিজেন পৰ্টেল। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় সমানে চাব এইফালত নম্বৰ দিয়া আছে যে আপোনাৰ ব্লকত ইমানটা মানুহৰ নাম ভেৰিফাই হৈ গ'ল, ইমানটা মানুহে এইবাৰ শৌচালয় লাভ কৰিব। এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ সমানে সেইটো নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো নম্বৰৰ ওপৰত ক্লিক কৰিব, লগে লগে কিন্তু ইয়াত আপোনাৰ ব্লকৰ ভিতৰত যিমানকেইটা পঞ্চায়তৰ নাম আছে ইয়াত লিষ্টটো ওলাই যাব। ইয়াত চাব ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব পঞ্চায়ত নাম, তাৰপিছত ইয়াত আহি যাব ভিলেজৰ নাম আৰু ইয়াত আহি যাব আপোনাৰ অফিচৰ নামটো আহি যাব আৰু এইফালত আহি যাব আপোনাৰ ফেমিলি ID এণ্ড এপ্লিকেশ্যন ID। যেতিয়া আপোনালোকে এপ্লাই কৰিছিল যিটো আপোনাৰ এপ্লিকেশ্যন ID নম্বৰ আছে, এইফালত ID নম্বৰটো আহি যাব এনেকুৱাকৈ। তাৰপিছত এইফালত আহি যাব আপোনাৰ নাম আৰু এইফালত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম। ইয়াত চাব ইয়াত নাম আহি যাব, গাৰ্জিয়ান নাম আহি যাব আৰু এইফালত আপোনাৰ মোবাইল নম্বৰ আহি যাব আৰু এইফালত যাব দিয়া আছে যে আপোনাৰ নামটো কিমান তাৰিখে এপ্ৰুভ হৈছে। ইয়াত কিন্তু এপ্ৰুভৰ ডেটটো আহি যাব। ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব। যদি আপোনালোকে শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছে আৰু আপোনালোকে এতিয়াও শৌচালয়ৰ পইচাটো লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি ভেৰিফাই লিষ্টটো মুকলি হৈছে। আপোনালোকে অতি সোনকালে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো